আজি বৃহস্পতিবাৰ ২০২৫ চনৰ ১৬ জানুৱাৰী। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। নকুল চন্দ্ৰ ভূঞাৰ মৃত্যু। ১৯৬৮ চনৰ ১৬ জানুৱাৰীত ৭৩ বছৰ বয়সত মৃত্যু হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যশস্বী নাট্যকাৰ, গল্পকাৰ, বুৰঞ্জীবিদ আৰু লোকসংস্কৃতিৰ গৱেষকজনৰ। আনন্দ চন্দ্ৰ দত্তৰ মৃত্যু। ২০১৬ চনৰ ১৬ জানুৱাৰীত ৯২ বছৰ বয়সত যোৰহাটত মৃত্যু হৈছিল চাহৰ শ্ৰেণীবিভাজন, চাহৰ আকৃতি আৰু কোষ বিজ্ঞানৰ গৱেষক, ফটোগ্ৰাফী বিষয়ক প্ৰথমখন অসমীয়া গ্ৰন্থৰ লিখক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভিদবিদজনৰ। ইউজিন চেৰনানৰ মৃত্যু। ২০১৭ চনৰ ১৬ জানুৱাৰীত ৮২ বছৰ বয়সত টেক্সাছৰ হিউষ্টনত মৃত্যু হৈছিল চন্দ্ৰত খোজ কঢ়া একাদশ তথা শেষ ব্যক্তি হিচাপে পৰিগণিত আমেৰিকাৰ মহাকাশচাৰীজনৰ। সম্পূৰ্ণ নাম ইউজিন এণ্ড্ৰু চেৰনান। প্ৰথম ৰোমান সম্ৰাট। খ্ৰীষ্টপূৰ্ব ২৭ বৰ্ষৰ ১৬ জানুৱাৰীত গায়াছ জুলিয়াছ চিজাৰ অক্টেভিয়ান প্ৰথম ৰোমান সম্ৰাট হয়। ৰোমান চেনেটে তেওঁক সন্মানীয় আগাষ্টাছ উপাধি প্ৰদান কৰে। আগাষ্টাছ আছিল জুলিয়াছ চিজাৰৰ দত্তক পুত্ৰ আৰু উত্তৰাধিকাৰী। ৰাছিয়াৰ প্ৰথম জাৰৰ ৰাজ অভিষেক। ১৫৪৭ চনৰ ১৬ জানুৱাৰীত ৰাছিয়াৰ প্ৰথম জাৰ আৰু গ্ৰেণ্ড প্ৰিন্স হিচাপে ইভান দ্য টেৰিবল নামেৰে জনাজাত ইভান চতুৰ্থ ভাছিলিয়েভছীৰ ৰাজ অভিষেক অনুষ্ঠিত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পণ্ডিচেৰী দখল। ১৭৬১ চনৰ ১৬ জানুৱাৰীত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফৰাচীৰ কবলৰ পৰা পণ্ডিচেৰী দখল কৰে। ১৭৬৩ চনত পেৰিছ চুক্তি মৰ্মে পণ্ডিচেৰী পুনৰ ফ্ৰান্সৰ হাতলৈ যায়। ১৯৬৩ চনত পুডুচেৰী আনুষ্ঠানিকভাৱে ভাৰতৰ অংশ হৈ পৰে। ইংলেণ্ডত অবৈধ কেথলিক ধৰ্ম। ১৫৮১ চনৰ ১৬ জানুৱাৰীত ইংৰাজী সংসদে প্ৰথম ৰাণী এলিজাবেথৰ ৰাজত্বকালত সমগ্ৰ দেশতে ৰোমান কেথলিক ধৰ্ম নিষিদ্ধ কৰিছিল। এই নিষেধাজ্ঞাৰ ফলত ইংলেণ্ডত কেথলিক ধৰ্মৰ অৱনতি ঘটে। ১৮২৯ চনৰ ৰোমান কেথলিক ৰিলিফ এক্ট প্ৰৱৰ্তনৰ সময়লৈকে প্ৰচলিত আছিল এই নিষেধাজ্ঞা। শিৱাজী পুত্ৰৰ ৰাজ অভিষেক। ১৬৮১ চনৰ ১৬ জানুৱাৰীত ছত্ৰপতি শিৱাজীৰ জ্যেষ্ঠ পুত্ৰ সম্ভাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ দ্বিতীয় ছত্ৰপতি হিচাপে মুকুট পিন্ধে। মহাৰাষ্ট্ৰৰ ৰায়গড় দুৰ্গত অনুষ্ঠিত হৈছিল ৰাজ অভিষেক। ভাৰতত প্ৰথম ঘোঁৰাদৌৰ প্ৰতিযোগিতা। ১৭৬৯ চনৰ ১৬ জানুৱাৰীত ভাৰতত প্ৰথম আনুষ্ঠানিক ঘোঁৰাদৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। কলিকতাৰ ওচৰৰ আগ্ৰাত আয়োজিত এই প্ৰতিযোগিতা তাৰ পিছত ৪০ বছৰলৈ অব্যাহত আছিল। আমেৰিকাত সুৰা নিষেধাজ্ঞা। ১৯১৯ চনৰ ১৬ জানুৱাৰীত আমেৰিকাৰ সংবিধানৰ ১৮ সংখ্যক সংশোধনী অনুমোদনৰ লগে লগে আমেৰিকাত সুৰাৰ প্ৰচলন নিষিদ্ধ হৈ পৰে। এই নিষেধাজ্ঞাৰ জৰিয়তে সুৰা সেৱনৰ উপৰি সুৰা উৎপাদন, বিক্ৰী আৰু পৰিবহণ অবৈধ ঘোষণা কৰা হয়। লীগ অব নেশ্যনছৰ প্ৰথম বৈঠক। প্ৰথম বিশ্বযুদ্ধৰ অন্ত পেলোৱা ভাৰ্চাই চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ১৯২০ চনৰ ১৬ জানুৱাৰীত পেৰিছত লীগ অব নেশ্যনছৰ প্ৰথম পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে। ১৯২০ চনৰ ১ নৱেম্বৰত লীগৰ মুখ্য কাৰ্যালয় লণ্ডনৰ পৰা জেনেভালৈ স্থানান্তৰ কৰা হয় আৰু ১৯২০ চনৰ ১৫ নৱেম্বৰত প্ৰথম সাধাৰণ পৰিষদ অনুষ্ঠিত হয়। দেশ এৰি পলায়ন ইৰাণৰ শ্বাহৰ। ১৯৭৯ চনৰ ১৬ জানুৱাৰীত ইৰাণৰ শেষৰজন ৰজা পাহলভীয়ে ৰিজেন্সি কাউন্সিল আৰু ছাপৌৰ বাখতিয়াৰৰ হাতত দায়িত্ব এৰি দেশ এৰি পলায়ন কৰে। ইয়াৰ পিছতেই আয়াতুল্লাহ খোমেনীয়ে ইৰাণৰ ক্ষমতা দখল কৰে আৰু দেশখন ইছলামিক ৰিপাব্লিক হিচাপে ঘোষণা কৰে। বাংকাৰত হিটলাৰ। ১৯৪৫ চনৰ ১৬ জানুৱাৰীত দ্বিতীয় বিশ্বযুদ্ধত বিপৰ্যয়ৰ সন্মুখীন হৈ এডল্ফ হিটলাৰে সুৰাৰ বাংকাৰলৈ পিছুৱাই যায় আৰু ই নাজী শাসনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৫ চনৰ ২৯ এপ্ৰিলত হিটলাৰে তাতে ইভা ব্ৰাউনক বিয়া কৰায় আৰু ইয়াৰ ৪০ ঘণ্টাৰো কম সময়ৰ ভিতৰতে দুয়ো আত্মহত্যা কৰে। ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ ডেজাৰ্ট ষ্টৰ্ম। ১৯৯১ চনৰ ১৬ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ H.W. বুছে চুবুৰীয়া দেশ কুৱেইটত ইৰাকৰ দখলৰ অন্ত পেলাবলৈ ইৰাকৰ বিৰুদ্ধে উপসাগৰীয় যুদ্ধ বুলি জনাজাত অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম ঘোষণা কৰে। এল ছালভাডৰৰ গৃহযুদ্ধৰ অন্ত। ১৯৯২ চনৰ ১৬ জানুৱাৰীত মেক্সিকো চহৰত স্বাক্ষৰিত শান্তি চুক্তিয়ে এল ছালভাডৰৰ গৃহযুদ্ধৰ অন্ত পেলায়। আমেৰিকা সমৰ্থিত ছালভাডৰৰ চৰকাৰৰ বিৰুদ্ধে ছোভিয়েট ইউনিয়ন আৰু কিউবাৰ ফিডেল কেষ্ট্ৰো সমৰ্থিত বাওঁপন্থী ফাৰাবুণ্ডো মাৰ্টি লিবাৰেশ্যন ফ্ৰণ্টৰ ১২ বছৰীয়া গৃহযুদ্ধত ৭৫,০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল।
কলম্বিয়াৰ উৎক্ষেপণ 2003 চনৰ 16 জানুৱাৰীত ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ভাৰতীয় মূলৰ কল্পনা চাওলাসহ 7জন মহাকাশচাৰীক লৈ স্পেচ শ্বাটল কলম্বিয়া উৎক্ষেপণ কৰা হৈছিল। 16-দিনীয়া বৈজ্ঞানিক গৱেষণাৰ অন্তত কেনেডি স্পেচ চেণ্টাৰত অৱতৰণৰ সময়তে যানখন ধ্বংস হোৱাৰ ফলত কেউজন মহাকাশচাৰীৰ মৃত্যু হয়। আটাইতকৈ বয়সীয়াল মাতৃ 2005 চনৰ 16 জানুৱাৰীত বুখাৰেষ্টৰ জিউলেস্তি প্ৰসূতি চিকিৎসালয়ত 66 বছৰীয়া ৰোমানিয়ান মহিলা এড্ৰেনিয়ান ইলিস্কুৱে এলিজা মাৰিয়া নামৰ এটি কন্যা সন্তান জন্ম দিয়ে। ইয়াৰ জৰিয়তে বিশ্বৰ আটাইতকৈ বয়সীয়াল জন্মদাতা মাতৃৰ অভিলেখ গঢ়িলে ৰোমানিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তাগৰাকীয়ে। অষ্ট্ৰেলিয়াৰ পৰা বিতাড়িত জকোভিচ 2022 চনৰ 16 জানুৱাৰীত কোভিড-19 ভাইৰাছৰ প্ৰতিষেধক নোহোৱাৰ বাবে অষ্ট্ৰেলিয়ান অপেন টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোৱা বিশ্বৰ শীৰ্ষতম ৰেংকিঙৰ খেলুৱৈ নোভাক জকোভিচক অষ্ট্ৰেলিয়াৰ চৰকাৰে বিতাড়িত কৰিছিল। মহাকাশত ফুলা প্ৰথমটো ফুলৰ ফটো 2016 চনৰ 16 জানুৱাৰীত মাৰ্কিন মহাকাশচাৰী স্কট কেলিয়ে টুইটাৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ভেজিপ্লান গ্ৰোথ ছিষ্টেমত ফুলা প্ৰথম পাহ জিনিয়া ফুলৰ ফটো শ্বেয়াৰ কৰিছিল। কেলিয়ে লিখিছিল, হয়, মহাকাশত অন্য জীৱৰো পো আছে। উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ একত্ৰীকৰণ নাকচ 2024 চনৰ 16 জানুৱাৰীত উত্তৰ কোৰিয়াই আনুষ্ঠানিকভাৱে দক্ষিণ কোৰিয়াৰ সৈতে একত্ৰীকৰণৰ সকলো সম্ভাৱনা নাকচ কৰে। দেশখনৰ সৰ্বোচ্চ নেতা কিম জং উনে কয় যে উত্তৰ কোৰিয়াৰ সংবিধান সংশোধন কৰি দক্ষিণ কোৰিয়াক প্ৰাথমিক আৰু অপৰিৱৰ্তনীয় প্ৰধান শত্ৰু বুলি ঘোষণা কৰিব লাগে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।